বিজুলী বিভাগৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ ধৰ্ণা কাৰ্যসূচী বৰ্তমান প্ৰতিখন ঘৰতে স্মাৰ্ট মিটাৰ সংযোগ কৰা হৈছে। স্মাৰ্ট মিটাৰ হৈছে ৰিচাৰ্জ কৰি বিল পৰিশোধ কৰা ব্যৱস্থা। স্মাৰ্ট মিটাৰ আদৱানী গ্ৰুপে গুজৰাটত উৎপন্ন কৰা সামগ্ৰী। এই স্মাৰ্ট মিটাৰ স্বয়ং গুজৰাট ৰাজ্যত ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই, কিন্তু অসম চৰকাৰে অসমৰ জনসাধাৰণক ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে। ইয়াৰ ফলত বিজুলীৰ বিলে জনসাধাৰণক জ্বলা-কলা খুৱাইছে। এই কথাষাৰ মাৰ্ঘেৰিটাৰ কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ অসমৰ বিভিন্ন অঞ্চলৰ বিজুলী বিলৰ বিৰুদ্ধে প্ৰতিবাদ হৈ অহা অৱস্থাত মাৰ্ঘেৰিটাৰ বিজুলী বিভাগৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মকৰ্তা আৰু ভুক্তভোগী ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। কমিটিৰ নিৰ্দেশমৰ্মে মাৰ্ঘেৰিটাৰ যিটো বিদ্যুৎ উপসংমণ্ডল বিষয়া কাৰ্যালয় আছে, মাৰ্ঘেৰিটা বৈদ্যুতিক উপসংমণ্ডল, গতিকে এই উপসংমণ্ডল কাৰ্যালয় আমি ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ দৰে কাৰ্যসূচী ল'বলগীয়া হৈছে। আমি এই কাৰণে লৈছোঁ যে আপোনালোকে নিশ্চিতভাৱে জানে যে অসমত যি স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন হ'ল, মানুহৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰৰ উপভোক্তা সৃষ্টি কৰা হ'ল। এই স্মাৰ্ট মিটাৰে কিন্তু আজিৰ তাৰিখত মানুহক জ্বলা-কলা খুৱাইছে। দুখীয়া সৰ্বসাধাৰণ শ্ৰেণীৰ যিবিলাক কষ্টোপাৰ্জিত ধন, হাঁচতীয়া ধন, এইবিলাক স্মাৰ্ট মিটাৰ নামত কিন্তু এতিয়া পুঁজিপতীয়া লুণ্ঠন আৰম্ভ কৰিছে। গতিকে ইয়াৰ প্ৰতিবাদ আমি প্ৰতিবাদ কৰিছোঁ। আৰু যিটো সময়ত গুজৰাট নিচিনা ঠাইৰ পৰা এই স্মাৰ্ট মিটাৰ প্ৰৱৰ্তন হৈছিলে বা তাতে বনোৱা হৈছিলে, তাতে ইণ্ডাষ্ট্ৰি কৰা হৈছিলে, তাৰ জনসাধাৰণে এই স্মাৰ্ট মিটাৰ বেয়া বুলি তেওঁলোকে তাত বিদ্ৰোহ কৰিছে, তেওঁলোকে তাত লগাবলৈ দিয়া নাই। কিন্তু সেইটো সময়ত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি যুক্তি তেওঁ অসমলৈ আনি পিনে জনসাধাৰণক এই ধৰণৰ জ্বলা-কলা খুৱাইছে। নিশ্চিতভাৱে তেওঁলোকে পুঁজিপতিৰ লগত মিল থাকিব লাগিব, আৰু পুঁজিপতিৰ লগত মিলি তেওঁলোকে আমাৰ যিবিলাক সৰ্বসাধাৰণ খাটি কৰা দুখীয়া শ্ৰেণীৰ ৰাইজ এইসকলক লুণ্ঠন কৰিব খুজিছে। গতিকে ইয়াৰ ঘূৰ প্ৰতিবাদ আমি কৰিছোঁ। আৰু স্মাৰ্ট মিটাৰ দিয়ক, আমাক লাগে স্মাৰ্ট মিটাৰ বুলি নহয়, আমি অত্যাধুনিক যুগত আছোঁ, অত্যাধুনিক আমি বিভিন্ন দিশত কাৰিকৰী দিশত আগবাঢ়ি যাব লাগিব। কিন্তু সেই বুলিয়ে আমি বিভিন্ন ধৰণৰ কাৰিকৰী চৰকাৰে আমাক নতুনত্ব কিবা লৈ পিনে আমাৰ পৰা লুণ্ঠনে কৰি থাকিব নেকি, আমি লুণ্ঠনে খাই থাকিব লাগিব নেকি? গতিকে এইখিনি ক্ষেত্ৰত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। আমি দাবী জনাইছোঁ যে আকৌ স্মাৰ্ট মিটাৰক বন্ধ কৰি ইয়াক বেলেগ ধৰণে ৰাইজ যাতে উপকৃত হ'ব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ।